নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই ভনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে ইতিমধ্যে আজি ৰেচিপিৰ কাৰণে কি সামগ্ৰী লৈছোঁ দেখিছে। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টো কৰি আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাই থাকিব। এইফালে মই থালখনত এয়া গুটি আলু লৈছোঁ। এয়া দেখিছেনে, একেবাৰে মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে বেঙেনা লৈছোঁ। যেহেতু বেঙেনা সোনকালে সিজি যায়, সেইকাৰণে আলুখিনি বহুত মিহিকৈ কাটিব লাগে। আৰু বেঙেনাটো মই এনেকৈ দীঘলকৈ দিছোঁ, যিহেতু বেঙেনা সোনকালে সিজি যায়। আৰু এইফালে মই লোকেল ভকুৱা মাছৰ মূৰ লৈছোঁ এফাল, আৰু এইখিনি মাছৰ তেল। আজি ৰেচিপিটোৰ সামগ্ৰী ইমানেই। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মই কেৰাহী উঠাই দিছোঁ আৰু মিঠাতেল দি দিছোঁ। প্ৰথমতে মই মাছৰ মূৰখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু তাৰপিছত দেখাম আপোনালোকে এই ৰেচিপিটো বনাই পাইছেনে জনাবচোন। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত কমেণ্ট কৰিবলৈ নাপাহৰিব। তেলখিনি গৰম হৈছে। প্ৰথমতে মই অকণমান নিমখ দি লৈছোঁ আৰু এতিয়া মাছৰ মূৰখিনি দি দিছোঁ। প্ৰথমতে মাছৰ মূৰখিনি এনেকৈ ভাজি ল'ম আৰু ইয়াতে ঢাকনি এখন লগাই দিছোঁ, নহ'লে ডাঙৰ মাছৰ মূৰ যে তেলবোৰ চিটিকি আহে। আৰু পিছত মই মাছৰ তেলখিনি বনাম। আৰু এতিয়া মই ইয়াতে অকণমান হালধি দি দিছোঁ, নহ'লে বগা হৈ থাকে। অকণমান দেৰিকৈ দি দিলোঁ। ইয়াতে ঢাকনি লগাই ভাজিলোঁ মই, নহ'লে তেলবোৰ চিটিকি আহে, যিহেতু ডাঙৰ মাছৰ মাথা হয়। এটা মূৰটো হৈছে। এতিয়া মই মূৰটো ইয়াৰ পৰা কাঢ়ি থৈ দিম আৰু বাকী তেলখিনিৰে এতিয়া মই ইয়াতে গ্ৰেভিখিনি বনাম। মাছৰ মূৰটো হৈছে। এতিয়া মই ইয়াতে তেলখিনি দি দিছোঁ। এই তেলখিনিৰে বনাম আৰু ইয়াতে মই ঢাকনি দি দিছোঁ। ঢাকনিখন গুচাই চাওঁ আৰু ইয়াত লাহে লাহে তেলখিনি হ'ব ধৰিছে। তেলখিনিৰ পৰা একেবাৰে তেল নিগৰি আহিছে, সেইকাৰণে মই বহুত বেছি তেল দিয়া নাই। এতিয়া ইয়াতে মই শুকান জলকীয়া দুটা দি দিছোঁ। গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এয়া নহৰু দিছোঁ কেইফুটামান। মই ৰুকি দিয়া নাই, কাটি দিছোঁ। আৰু পিঁয়াজ দিছোঁ। এয়া পিঁয়াজ এফাল দিছোঁ ডাঙৰ চাইজৰ, আৰু এইখিনি লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে মই হালধি দি দিম, অকণমান জিৰা দিছোঁ, গোটা জিৰা। এইখিনি অকণমান ভাজি লোৱাৰ পিছত মই এই গোটেইখিনি দিম। এটা পকা জলকীয়া লৈছোঁ, খুব ধুনীয়া এটা গোন্ধ আহিছে, বহুতেই টেষ্টি হয়। আপোনালোকে যদিহে খাই পোৱা নাই, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই ধুনীয়াকৈ বনাব পাৰিব। যিসকলে বনাই খাই পাইছে তেওঁলোকে ইয়াৰ টেষ্টটো কেনেকুৱা হয় জানেয়ে। অকণমান ভাজি লওঁ আৰু তাৰপিছত এইখিনি ইয়াতে বহাই দিম। এইখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া মই এই গোটেইখিনি ইয়াতে দি দিম। একেবাৰে সহজ ৰেচিপি, তথাপিতো আপোনালোকক দেখালোঁ। যিসকলে বনাই পোৱা নাই বনাব পাৰিব। কিন্তু লগত গুটি আলু এনেকৈ একেবাৰে মিহিকৈ কাটি ল'লেহে টেষ্টটো বেছি হয়। চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো, কিন্তু মই এনেকৈ বনাই খুব ভাল পাওঁ আৰু বহুতেই টেষ্টি হয়। খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু এতিয়া ইয়াতে মই কি দিম জানেনে, 1 মিনিটমান ভজাৰ পিছত কলা খাৰ দি দিম। খুব টেষ্টি হয় এনেকৈ বনালে। খাৰ দি বনাব লাগে। বেঙেনা, যিকোনো বেঙেনা ল'ব পাৰে, ডাঙৰ সৰু কথা নাই। আৰু কাটাটো নিজৰ ওপৰত কথা, তেনেকৈ কাটিলে বেঙেনা সিজি যায় নহয় জানো। মই প্ৰায় 1 মিনিটমান সময় এনেকৈ ভাজিলোঁ আৰু এতিয়া ইয়াতে নিমখ দি দিম, তেতিয়া সোনকালে সিজিব। আৰু এইফালে মাছৰ মূৰ আৰু খাৰ লৈছোঁ, ইয়াত 2 চামুচ হ'ব। এই খাৰখিনি দিলেহে সোনকালে সিজিব। আৰু ইয়াতে অকণমান পানী এড কৰি দিম। আৰু এতিয়া ইয়াতে পানী দি দিছোঁ। এই বাতিটোৰে এবাতি দি দিছোঁ। ইয়াত বেলেগ মছলা নিদিওঁ। আৰু এতিয়া ইয়াতে ঢাকনিখন লগাই দিম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া ঢাকনিখন গুচাই চাওঁ কিমানখিনি সিজিছে। এটা খুব ধুনীয়া এটা গোন্ধ আহিছে। চাওকচোন কিমান ধুনীয়া হৈছে ৰংটো। আৰু এনেকৈ বেঙেনা খাৰ দিলে
এবাৰ খোৱাৰ পিছত বাৰ বাৰ খাবলৈ মন কৰিব আলু সিজি গৈছে চাওক এতিয়া ইয়াতে মই ভাজি থোৱা মাছৰ মূৰটো দি দিম তেতিয়া মাছৰ মূৰত থকা তেলখিনি গোটেই আঞ্জাখনিত লাগি যাব আৰু এইখিনি মই থুপথুপীয়া বনাম যিটো আমি থুপথুপীয়া বুলি কওঁ গ্ৰেভি টাইপ এতিয়া ইয়াতে মই অলপ ৰুকি লৈছোঁ আদা বেলেগ নিদিওঁ আদাটো দিছোঁ আপোনালোকে নিদিব পাৰে কিন্তু আদাটো দিলে গোন্ধ এটা নাথাকে বেঙেনাৰ খুব টেষ্টি হয় এনেকৈ বনালে মোৰ এই ৰেচিপিটো খুবেই প্ৰিয় প্ৰায়ে এনেকৈ বনাওঁ আপোনালোকে যদি খাই পোৱা নাই এবাৰ মোৰ টিপছত বনাই খাই চাবচোন বহুতেই টেষ্টি হয় নহয় এইখিনিৰে ভাতখিনি খাব পাৰি ইয়াত খুব ধুনীয়াকৈ সিজি গৈছে গোটেইখিনি নিমখ জলকীয়া নিজৰ পচন্দমতে দিব আপোনালোকে মোৰ আজিৰ বেঙেনা খাৰৰ ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ' মোৰ প্ৰথমবাৰৰ চাইছে ইউটিউবত কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে লগে লগে নটিফিকেশ্যন পাব আৰু চাব পাৰিব আৰু যদিহে ফেচবুকত চাইছে কিন্তু এতিয়ালৈকে পেজটো ফ'ল' কৰা নাই তেতিয়া পেজটো ফ'ল' কৰি দিব তেতিয়াও মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ একেবাৰে চিম্পুল ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু নজনা সকলোৱে এটা নতুন টিপছ পাব ধন্যবাদ এয়া খুব সুন্দৰ এটা গোন্ধ আহিছে আৰু মূৰটো এনেকৈ ভাঙি দিব লাগে তাত লাগি থকা তেলখিনি গোটেই মানে আঞ্জাখনত মিলি যায় আৰু খুব টেষ্টি হয় খাবলৈ এনেকৈ বনালে এইখিনিৰে ভাতখিনি খাব পাৰি মই দুপৰীয়া সাজত বনাইছোঁ এয়া চাওক হৈ গৈছে খুব ধুনীয়া হৈছে এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ খোৱাৰ কাৰণে ৰেডি হৈ গৈছে এয়া চাওক কিমান সুন্দৰ হৈছে